অল আসাম টেলেণ্টেড হাউচত আপোনালোকক স্বাগতম। মোৰ লগত আছে ৰাব্বানী দা আৰু লগত আছে বাৰিছ টিম। তো আজি ৰাব্বানী দা আহিছে মোৰ লগত। আমাৰ যিটো হেণ্ডিকেপ ছ'চাইটি আছে সিহঁতৰ ওপৰত মানে ৰিচাৰ্চ কৰিবলৈ, কিছুমানে কেনেকৈ কিছুমানৰ বহুত মজবুৰি আছে, সিহঁতে কেনেকৈ চলি আছে, কিছুমানে চলিব পৰা নাই, আৰু কিছুমানে যদি চলিব পাৰিছে ছাকচেছ যদি হৈছে সিহঁতে কেনেকুৱা হৈছে। তো এনেকুৱা হিচাপত সিহঁতে কিবা এটা ৰিচাৰ্চ কৰিবলৈ আহিছিলে আৰু আমি সেইটো ডিছকাছো কৰিলোঁ, কথাও পাতিলোঁ। দাদা, আৰু আজি মই আপোনাৰ পৰা বহুত নজনা কথা জানিব পাৰিছোঁ, যোনটো বাহিৰৰ পৰা এনে দেখা পায় কিন্তু সেই ভিতৰৰ কথাখিনি নাজানে। সদায় মানুহে ছাকচেছটোহে দেখা পায় হা। যেনেকৈ আপুনি ওলাই আহিছে, আজি আপোনাক অসমৰ ৰাইজে আপোনাক হয়তো ছ'চিয়েল মিডিয়াত দেখিছে, নহ'লে ৰাস্তাত দেখিছে, কিন্তু যোনসকল ওলাই অহা নাই তেওঁলোকক কিন্তু পোৱা নাই। কিন্তু আপুনি কেনেকৈ ওলাই আহিছে সেই বস্তুটো কিন্তু বহুত ডাঙৰ কথা। কিন্তু এইটো চবেই নোৱাৰে, আৰু আমি বাদিছ টিমটো আহিছোঁ ৰিচাৰ্চ কৰিবলৈ যে এইটো কেনেকৈ কি হয় চ' আমি অতি সোনকালে কিবা এটা ভাবিম তাৰ বিষয়ে। আমি গোটেই টিমটো বহিম আৰু আপোনাক লগ পাই সঁচাকৈ খুব ভাল লাগিছে আৰু খুব বহুত বস্তু জানিব পাৰিছোঁ সেইটোৱে আপোনাক লগ পাই মোৰো ভাল লাগিলে। আপুনি যেতিয়া কল কৰিছে, যেতিয়া আপুনি মেছেজ কৰিছিলে যে দাদা আপোনাক লগ পাব বিচাৰোঁ, আৰু ময়ো সেনেকুৱা হিচাপত ভাবি আছিলোঁ, আৰু যিমান জল্দি লগ দিব পাৰোঁ আৰু যে ভাবি আছিলোঁ ৰাব্বানী দা আহিব, মই লগ দিম আৰু কথা পাতিম। আপুনি ইমান সময় দিছে সেইকাৰণে বহুত ধন্যবাদ দেই। কিছুমানে আছে যে মোক চাইছে, মিডিয়া যোগে চাইছে, আৰু মই এতিয়াও যিটো জমাটো কৰি আছোঁ সেইটো চাই কিনে সিহঁতে কিন্তু হয়তো ইজিলি ভাবি আছে কিছুমান মানুহ যে জমাটো কৰি আছে, সি ভাল কাম কৰিছে, কিন্তু জমাটো কৰি আছে আৰু ভাল কাম কৰি আছে এইটো কিন্তু সহজত কৈ দিছে, কিন্তু মোৰ কাৰণে এইটো ইমান সহজ নাছিলে। বহুত দিগদাৰ, আৰু এতিয়াও যে কৰি আছো বহুত কষ্ট আছে। তো মই ভাবো যে এনেকুৱা প্ৰত্যেকখন হেণ্ডিকেপ হ'ব লাগে। তো এই হেণ্ডিকেপ বিলাক হ'ব গ'লে সিহঁতৰ ছাপোৰ্টৰ দৰকাৰ আছে। সিহঁতে আগুৱাই আহিব, কিন্তু সিহঁতে আগুৱাই আহিবৰ কাৰণে বল পোৱা নাই, শক্তি যিটো লাগে সেইটো পোৱা নাই, সিহঁতৰ অভাৱ আছে। যেনেকুৱা সেই অভাৱত মই ভুগিছো, বুকি আজি মই ইমান লৈ আহিছো। আপুনি বহুতক ইনস্পায়াৰ কৰিছে, যেনেকৈ আমাৰ দাদাজন, আপুনি দাদাক ফাৰ্ষ্ট টাইম লগ পালোঁ, আৰু এই বস্তুটো বহুতক ইনস্পায়াৰ কৰিছে আৰু আগলৈ কৰি থাকিব হা, আগলৈ কৰি থাকিব। আৰু তাৰে বিষয়ে আমি কিবা এটা প্লেন কৰিম। আমি আমাৰ বাদিছ টিমটো যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম, যাতে আমাৰ ফালৰ পৰা যাতে কিবা এটা কৰিলে নিজৰে ভাল লাগে বস্তুটো। আৰু আমাৰ দ্বিতীয় আহিছে। পোনপ্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। আৰু আজি বিশেষকৈ আমি ভাবিলোঁ এনে এবাৰ আনোৱাৰ দাৰ তাতে আহোঁ ঘৰত, আৰু ভাল লাগিল, বহুতখিনি ভাল লাগিলে। আৰু আনোৱাৰ দাৰ মানুহজন আপোনালোকে হয়তো ছ'চিয়েল মিডিয়াত আপোনালোকে দেখি থাকে, কিন্তু মানুহজন ইমান বেছি কুল আপোনালোকে লগ কৰি যদি চাই ন মানুহজনক, আপোনালোকে হয়তো আপোনালোকে বহুত নিশিকিবলগীয়া কথাও আপোনালোকে শিকিব পাৰিব আৰু আনোৱাৰ দাই ক'লে এনে ডেইলি আমাৰ আজি অকণমান আহোঁতে ৰাতি হ'ল, তো আনোৱাৰ দা আহে 11টামান বজাত আহে, কিন্তু আজি আমি আহিম বুলি গম পাই 9টা বজাতে আহি ৰখি আছে, প্লাছ বহুতখিনি আমাৰ কাৰণে আয়োজনো কৰিলে। তো তাৰ কাৰণে আনোৱাৰ দাক ধন্যবাদ জনাইছোঁ মই। আৰু লগতে মই এইখিনি কথা কওঁ, যিহেতু আনোৱাৰ দা আমাৰ সকলোৰে কাৰণে ইনস্পিৰেশ্যন হয়। তো আজি আমি বাদিছ পৰিয়ালৰ আমি আহিছোঁ, ভাবিলোঁ এবাৰ খবৰ লওঁ, কথা পাতোঁ, ভাল লাগিব, শিকিব পাৰিম বহুত কথা। তো এনেকুৱাই কথা যে আজি আনোৱাৰ দাই যিখিনি কৰি আছে হয়তো বহুতে পাৰা নাই আৰু বহুতে কৰিব খুজি আছে, সিহঁতৰ দ্বাৰা হোৱা নাই তো আমি বাদিছ ফেমিলিতে ভাবিছোঁ যে কেনেকৈ পাৰি কৰিব বস্তুখিনি। তো তাৰ কাৰণে আমি আজি কথা পাতিব আহিলোঁ। তো আমাক আনোৱাৰ দাই বস্তুখিনি মটিভেট কৰালে, আমাক আইডিয়া দিলে যে এনেকুৱাকৈ কিবা পাৰি নেকি। তো আমি অলৰেডি ডিছকাছ কৰিলোঁ কথাখিনি আনোৱাৰ দাৰ লগত। তো তাকেই ভাবিছোঁ। আৰু এটা কথা ক'ব বিচাৰিম যে যাৰ একো নাই তেওঁৰ বহুত আছে, আৰু যাৰ বহুত আছে তেওঁৰ একো নাই, কথাটো সিমানে। আৰু গতিকে আমি সোনকালে কিবা এটা আমি প্লেন কৰিম বুলি ভাবিছোঁ, যদিহে আপোনালোকৰ সকলোৰে যদি মৰম আশীৰ্বাদ থাকে আৰু ওপৰৱালাৰ যদি আমাৰ লগত যদি ছাপোৰ্ট থাকে, তেতিয়াহ'লে আমি সোনকালে কিবা নহয় কিবা এটা গোটেই কমিউনিটিটোক লৈ আমি কিবা এটা চিন্তা কৰি চাম বুলি আমি আশাবাদী। আৰু আনোৱাৰ দাক লগ পাই বহুত বেছি ভাল লাগিল, বিশেষকৈ বহুত বেছি ভাল লাগিল। আজি হয়তো অকণমান কথা ক'ব নোৱাৰা হৈ গৈছোঁ, আজি সদায় কথা কৈ থাকোঁ, আজি হয়তো
ক'ৰবাত মানে আনোৱাৰদাক দেখা পোৱাৰ পিছত ভাষাবিলাক হেৰাই গ'ল মানে সেইখিনিয়ে কথা ধন্যবাদ বহুত ধন্যবাদ আপোনালোককো যে আপোনালোকক যে আহিছে আপোনালোকে আহিলে আপোনালোকৰ নিচিনা যেতিয়া কিছুমান এনেকুৱা মানে চেলিব্ৰিটি হয় একদম সৰু মানুহ মাটিৰ মানুহ মানে মই ভাবো আৰু মোৰ নিচিনা মানুহ আপোনালোকক যেতিয়া লগ পাওঁ ন সঁচা কথা কৈছো এইটো মনৰ ফালৰ পৰা কৈছো তেতিয়া ময়ো বহুত উৎসাহ পাওঁ মই আৰু যিবিলাক কৰিব নোৱাৰিম বুলি কেতিয়াবা নাৰ্ভাছ হৈ থাকো সেইটো আকৌ কৰিব পাৰিম বুলি উৎসাহ লাগে যাৰ ফলত ময়ো মানে সেইটো উৎসাহ পাই আছো আৰু ভালো লাগি আছে তো আজিৰ এইখিনিয়ে ভিডিঅ'খন আপোনালোকে লগত থাকক আৰু পাৰিলে ৱাল আছাম টেলেণ্টেড চেনেলখন ছাবস্ক্ৰাইব কৰক আৰু সকলোৱে ছাবস্ক্ৰাইব কৰক দেই আৰু যিমানখিনি হেণ্ডিকেপ আছে চবকে মানে মোৰ এই চেনেলৰ থ্ৰুত মই সিহঁতক হেল্প কৰিম তো আপোনালোকে যদি হেল্প কৰে সিহঁতক হেল্প কৰাত মই ৰেডি হ'ম ধন্যবাদ Thank you.